গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা দেখিছেনে এয়া ৰিফাইন আৰু হাতত মোৰ চেকনি, মানে তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া কি বনাই আছোঁ দেখাব ব'ল। এয়া মই টেকেলি পিঠা বনাই আছোঁ দেই। আজিকালি কিমান যে সুবিধা হৈছে হয়নে। আগতে কিমান কষ্ট আছিলে, মানে জুই ধৰিব লাগিব, টেকেলি উঠাব লাগিব, তাত পিঠাটো উঠাব লাগিব, তেনেকৈ আজিকালি একদম মানে পূৰা সহজ। আৰু এইফালে নাৰিকল চেনি তেনেকৈ সানি লৈছোঁ, আৰু এইফালে পিঠাগুড়িখিনি চালি লৈছোঁ। মায়ে বাৰু ঢেঁকীয়ে দিছিলে, মা আৰু মাহী আছে যিহেতু ঢেঁকীত খুন্দিলে পিঠাগুড়িখিনি। আৰু এতিয়া মই বনাই আছোঁ টেকেলি পিঠা ৰাতিপুৱা চাহৰ লগত। বহুত দিন পিছত খাবলৈ ভাল লাগে, কিন্তু বহুত বেছি গেছ হয়। আৰু এনেকৈ দি ইমানেই ভাল লাগে, মানে ফটাফট হৈ যায় যে প্ৰায় এক মিনিটো নালাগে কেতিয়াবা। যদি গৰম হৈ যায় ন, ধুনীয়াকৈ প্ৰায় 30-40 ছেকেণ্ডতে ধুনীয়াকৈ এটা পিঠা হৈ যায়। আৰু এনেকৈ এটা পিঠা খাব পাৰি আৰু ন, চেকনিত ধুনীয়াকৈ নাৰিকল অকণমান বেছিকৈ দিলে আৰু বেছি ভাল লাগে খাবলৈ। তাৰপিছতে আহিলোঁ মা, মাহী, মই কচু বাৰীত, মানে কচু খাম আজি। এয়া দেখিছেনে ঘৰতে ইমান ধুনীয়া কচু হৈ আছে। মাহীয়ে কৈছে আমি তাত কিনিহে খাব লাগে বুলি, সেইকাৰণে এয়া মায়ে উঠাব আহিছে আৰু মই অকণমান ভিডিঅ' কৰি দিলোঁ। ভাল পাওঁ দেই, কচু খাই বহুত ভাল পাওঁ। কচু মানে চবখিনিয়ে ভাল পাওঁ মই। কচু গুটি ভাল পাওঁ, ঠাৰি ভাল পাওঁ, পাত ভাল পাওঁ, ফুল ভাল পাওঁ, আৰু কচুৰ যে বৈ ওলায় সেইটো ভাল পাওঁ। আৰু আমাৰ তাত থকা সেইখিনি কচুৰে নুজুৰিলে, মানে যিটো বুঢ়া হৈছে সেইটো লোৱা নাই মায়ে, আৰু সেইবাবে এয়া আমি বেৰত আহিলোঁ। মাও আহিলে, দেউতা আহিলে এইবাৰ, কাৰণ ইয়াত ইমান বেছি জোক আছে সেইবাবে। আৰু ইফালে ধুনীয়াকৈ মাহীয়ে কাটি কুটি মোক দি দিলে। এয়া হৈছে কচুৰ ঠাৰি আৰু লগতে পাতো আছে। তাৰপিছতে ইফালে মাহৰ দাইল বনাম আজি। সেইখিনি গোটা মাহ আছিলে, মায়ে ধুনীয়াকৈ পিহি দিলে, আৰু ফালি কল ধুনীয়াকৈ এতিয়া বইল কৰি লৈছোঁ। ইফালে ভাত বহাই দিম, এইখিনি ভাতৰ কাৰণে যোগাৰ কৰি লৈছোঁ। আৰু ইফালে বনাই আছোঁ এয়া ঘুগুনি, মটৰ, আলু, আৰু ইয়াতে দিম এতিয়া পনীৰ। ভাত সাজ বনাই থকাতে ভাবিলোঁ ভিডিঅ' কৰিম, কিন্তু মাজতে ৰৈ গ'ল ভিডিঅ' কৰিবলৈ, কচুৰ ফুল দেখাবলৈ থাকিয়েই গ'ল। তাৰপিছত বনাই উঠি ভাবিলোঁ ভিডিঅ'টো ধুনীয়াকৈ কৰোঁ, কিন্তু ব্লাৰ যে হৈ আছিলে সেইটোও গম নাপালোঁ। কচুৰ ফুল খাই যে ইমান ভাল লাগে, সেইখিনি বগাকৈ হৈ থকাখিনি কচু ফুল আছিল দেই। বাকী ভাতকেৰেলা আলুও ভাজি আছিলে, আৰু দুপৰীয়া ভাত সাজ ৰেডি হ'ল। তাৰপিছতে আকৌ এয়া দেখিছেনে আমাৰ বান্দৰ ককাইহঁত এনেকৈ আহিয়ে থাকে। এতিয়া যে মধুৰিআমখিনি পকিবলৈ হৈছে, সেইকাৰণে আহিয়ে থাকে, মানে খোৱা বস্তু কিবা এটা পালে আৰু যেতিয়ালৈকে শেষ নহয় সেইটো আহিয়ে থাকিব। আৰু আজিকালি একেবাৰে ভয় নকৰে, আমাকতো একেবাৰে ভয় নকৰে। যেতিয়া বাটুল ল'ম হাতত তেতিয়াহে অকণমান যদিহে ভয় কৰে, এনেই কাষত গ'লেও মানে ভয় নকৰে, বা খেদিব গ'লে ওলোটাই খেদিবহে আহে। এতিয়া চাওকচোন কিমান গপচত যাই আছে। এইয়া সেইফালে, আৰু এইটো বহি আছে তাতে। বাতুল आइसक्रीम खाइब बोले और मैं तो शादी में जाना हूँ। शादी में क्या प्रेजेंट दिया हो? प्रेजेंट क्या है? गिफ्ट गिफ्ट गिफ्ट। मैं तो शादी में जाना हूँ, मैं ब्याह में जाऊँगा। शादी में
আৰু কিবা এটা কাম যদি কৰোঁ সেইটো কামতে মানে মনটো লাগি থাকে। এয়া মোৰ ব্লাউজৰ পিচ বহুত আছে পৰি এনেকৈ মানে চিম্পুলবিলাক বাকী মেখেলা চাদৰ পিন্ধিছোঁৱে। তো ভাবিলোঁ কাটি চিলাই লওঁ আৰু ধুনীয়াকৈ এতিয়া জুখি মাখি কাটিব লৈছোঁ। আৰু এইখিনি কটাৰ পিছতে ভিডিঅ' কৰিবলৈ থাকি গ'ল। বাকী ভিডিঅ'টো আজি ইমানেই, আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে, সদায় যেন সেনেকৈ মৰম দি যায়। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে সকলো ভালে কুশলে থাকক। আজিলৈ আহিছোঁ, বাই বাই।